আজি মই এই মাছখিনি 200 টকাৰে কিনি লৈ আহিছোঁ ইয়াত এডাল কুচিয়াও আছে এইডাল ডাঙৰ কুচিয়া পুৰা জিন্দা আছে এইডাল ডাঙৰ হয় কুচিয়াডাল এই মাছখিনি কুচিয়াডালৰ সৈতে এয়া শিঙি মাগুৰ আৰু কুচিয়াই আছিল গোটেইখিনি মাছত মাত্ৰ 200 টকা লৈছে আৰু এই কুচিয়াডাল এতিয়া মই মাৰি লৈ ইয়াৰ ওপৰ কুচিয়াডালৰ ওপৰ গৰম পানী ঢালি দিম আৰু তাৰ পিছত লাওৰ পাত এই ৰঙালাওৰ পাত হয় ৰঙালাওৰ পাতেৰে মই কুচিয়াডাল সাফা কৰিম কেনেকৈ সাফা কৰিম কেনেকৈ কাটিম আপোনালোকে চাই থাকিব ভিডিওটো একেবাৰে শেষলৈকে এতিয়া মই এই কুচিয়াডাল এই ৰঙালাওৰ পাতেৰে সাফা কৰিম ওপৰত কুচিয়াডালৰ যেটো বিজল থাকে সেই বিজলখিনি এই যে ৰঙালাওৰ পাতেৰে আপুনি সাফা কৰিব তেতিয়া বিজলখিনি আঁতৰি যায় লগতে ওপৰত যিখিনি পাতল স্কিন থাকে সেই স্কিনখিনিও আঁতৰি যাব গতিকে আপোনালোকে কুচিয়া মাৰি এই ধৰণে যদি মোৰদৰে যদি ভাবে বাছিম বুলি তেতিয়ালে ৰঙালাওৰ পাত এটা ল'ব লৈ কুচিয়াডালৰ ওপৰত গৰম পানী দিয়াৰ পিছত যেটো ওপৰত বগা এই ধৰণে বিজলবোৰ উপৰি উঠিব জিলিকি উঠিব এই যিখিনি বিজল আছে এই ৰঙালাওৰ পাতেৰে আপুনি সাফা কৰি দিয়ক এই ধৰণে মোৰদৰে সাফা কৰি দিয়ক এনেকে আৰু ভিতৰত একদম সম্পূৰ্ণ ক্লিন হৈ গৈছে কুচিয়াডাল এই ধৰণে আপুনি সাফা কৰি ল'ব পাৰিব আৰু তাৰ পিছত আপুনি কুচিয়াডাল ব্লেডেৰে ভিতৰ ভাগটো পেটেৰে ফালি দিব ব্লেডেৰে এতিয়া মই এই কুচিয়াডাল ভাল পানীত সুন্দৰকৈ সাফা কৰি লম এনেকৈ মই এতিয়া এই কুচিয়াডাল সাফা কৰি লৈছো আৰু সাফা কৰি লৈ তাৰ পিছত মই এখন বিলেটেৰে এই কুচিয়াডালৰ পেটটো চিধাকৈ ফালি দিম এইভাবে ফালিম যে ভিতৰত থকা যিখিনি পেটুকা আছে যিখিনি লেটাৰা আছে সেই লেটাৰাখিনি মই বাহিৰ কৰি উলিয়াই দিম কাৰণ ইহতে ভিতৰ যিবোৰ বেয়া বস্তু খায় মানে যিটো লেটাৰা আছে পেটুকা আছে সেই বস্তুখিনি মই এটা এনেকৈ পেটটো ফালি উলিয়াই দিম এনেকৈ মই উলিয়াই দিছো এতিয়া মই কুচিয়াডাল নিজৰ পছন্দ মতে এই ধৰণে পিস কৰি কাটি আছো আৰু আপোনালোকৰ যি ধৰণে পছন্দ হয় ঠিক তেনেকৈ আপোনালোকে কাটি ল'ব পাৰে মন পছন্দ কৰি কিন্তু মই কেনেকৈ বনাম হেতু আপোনালোকক দেখুৱাবলৈকে বিচাৰিছো আপোনালোকে যদি বিচাৰে দুটা বা তিনিটা সৰু আলু দিম বুলি আপোনালোকে দিব পাৰে মন পছন্দৰ ভাবে আপোনালোকে পিয়াজো দিব পাৰে আলুও দিব পাৰে গতিকে এই ধৰণে যেটো বাচনত মই পিয়াজ কাটি আছো একেলগে আলু পিয়াজ আৰু কুচিয়াখিনি একেলগে কাটি লৈছো মানে এই 100 ভাগৰ 80% পিয়াজ মই কুচিয়াখিনি আৰু আলুৰ লগত একেলগে মিক্স কৰি লৈছো আৰু এই ফাল যে হাতত মোৰ পিয়াজ আছে এই ফালটো মই তেলত ফ্ৰাই কৰিম মানে 100 ভাগৰ 80 ভাগ মই এনেকৈ কুচিয়াৰ লগত একেলগে মিক্স কৰি দিছো আৰু 20 ভাগ মই তেলত ফ্ৰাই কৰিম এনেকৈ চকাখন মই এতিয়া জ্বলাই লৈছো চুলাখন জ্বলাই দিলো আৰু এই যিখিনি পিয়াজ ইমান 20% পিয়াজখিনি এই পিয়াজখিনি মই এতিয়া তেলত ফ্ৰাই কৰিম এইখিনি পিয়াজ গতিকে ভিডিওটো আপোনালোকে চাই থাকিব প্ৰত্যেকৰে বনোৱা পদ্ধতি যেটুকে হুকিয়া মোৰো অকমান হুকিয়া ব্যতিক্ৰমী ধৰণে বনাবলৈকে চেষ্টা কৰিছো দোকানৰ পৰা পেকেট মছলা কিনি নানি এই ধৰণে গোটাটো আছে যে গোটাটো ইয়াত ডালচেনি আছে ইয়াত লং ইলাচি আছে ইয়াত আপোনাৰ জালুক আছে তাৰ পিছতে ইয়াত জিৰা আছে মানে এই সকলোবোৰ ঘৰত গুৰি কৰি ইয়াত মই যি মই ৰেচিপি বনাম তাত মই দি দিম মই হাততে অকমান ডালচেনি লৈছো তিনিটা ইলাচি লৈছো আৰু তিনিটা লং লৈছো আৰু এইখিনি মই পিচি গুড়া কৰি মই তেলত দি দিম প্ৰথমে মই কেইটামান কালজিৰা দি লৈছো এইকেইটা কালজিৰা দি দিছো তিনিটা শুকান জলকীয়া দি দিছো আৰু অকমান এই ধৰণে গুৰি কৰি লং ইলাচি ডালচেনি গুৰি কৰি মই তেলত দি দিছো 120% পিয়াজ মই এতিয়া মই এই পিয়াজ আলু আৰু এই যে কুচিয়া মাছখিনি আছে এইখিনি একেলগে ইয়াতে ফ্ৰাই কৰি লম
প্ৰথমে মই নিমখ দি ঢাকনি লগাই দিম যিমানখিনি পৰিমাণ আপোনাৰ ৰেচিপিত যিমান পৰিমাণ নিমখৰ প্ৰয়োজন হয় একেলগে দি ল'ব লাগিব গোটেইখিনি এতিয়া হাতত মই কেইটামান মই এতিয়া জালুক লৈছোঁ অকণমানকৈ জিৰা লৈছোঁ জিৰা জালুকৰ গুড়িখিনি মই এতিয়া ওপৰত ছটিয়াই দিছোঁ ঢাকনিখন আৰু এবাৰ লগাই দিম তাৰপিছত ঢাকনিখন যেতিয়া নেক্সট টাইম দ্বিতীয়বাৰ মই ঢাকনিখন আকৌ ওলটাই দিম তেতিয়া ইয়াতে হালধি আৰু কেঁচা আদা ৰহুন জলকীয়া দি দিম এয়া হাতত মোৰ সম্পূৰ্ণ কেঁচা আদা ৰহুন জলকীয়া আৰু ৰেড চিলি নিদিওঁ বা জলকীয়াৰ গুড়ি নিদিওঁ ঠিক এনেকৈ কেঁচা আদা ৰহুন জলকীয়া এইখিনি মই মিক্সিত নহয় খুন্দনত খুন্দি মই দি দিম কাৰণ মিক্সিত খুন্দিলে মই আগতেও কৈছোঁ আপোনালোকক কেইবাটা ভিডিঅ'ত যে মিক্সিত খুন্দিলে খাদ্যটো যিমান সোৱাদ হ'ব লাগে সিমান সোৱাদ নহয় কাৰণ ইয়াৰ যিটো আচল টেষ্ট থাকিব লাগে মিক্সি যেতিয়া গৰম কৰি পেলাই খুন্দি দিয়ে তেতিয়া আচল গোন্ধটো নোহোৱা হৈ যায় গতিকে আমি যদি খুন্দনত খুন্দি দি দিওঁ তেতিয়া আচল জলকীয়া বা আদা ৰহুনৰ সোৱাদটো বা গোন্ধটো পোৱা যায় এতিয়া ঢাকনিখন মই ছেকেণ্ড টাইম ওলটাই দিছোঁ আৰু এটা কথা আপোনালোকে মনত ৰাখিব যেতিয়া আদা ৰহুন জলকীয়া খুন্দনত খুন্দি আপোনালোকে ইয়াতে দিব বা কিবা বেলেগ মছলা দিবলৈকে গুড়ি মছলা দিয়ে আপোনালোকে বহুতে গুড়ি মছলাতকৈ আচলতে নিজে ঘৰত খুন্দি ল'ব পাৰিলে বেছি ভাল হয় আৰু ইয়াত যদি আপোনালোকে আদা ৰহুন দিয়ে তেতিয়া মনত ৰাখিব যে জুই অকণমান কমাই দিব জুইটো অকণমান কমাই দিব নহ'লে আদা ৰহুন তৎক্ষণাতে কেৰাহীটোত লাগি ধৰিব এতিয়া আদা ৰহুনখিনি মই ইয়াত দি দিলোঁ যিমান পৰিমাণৰ লাগে আপোনালোকে সিমানখিনি পৰিমাণৰ হালধি দি দিব আচলতে কিছুমান বস্তু আমি পৰিহাৰো কৰিব লাগে ঘৰতে যদি আপোনালোকে নিজে খুন্দি ল'ব পাৰে তেতিয়াহ'লে অতিকৈ ভাল আপোনালোকৰ বাবে ভাল নিজৰ বাবে ভাল স্বাস্থ্যৰ বাবে ভাল গতিকে আপোনালোকে ঘৰতে যদি এনেকৈ জিৰা জালুক বা আদা ৰহুন ঘৰতে সকলোবোৰ যদি এনেকৈ পিচি লৈ দিয়াৰ ব্যৱস্থা কৰে খায়ো সোৱাদ হ'ব ব্যতিক্ৰম পাব আৰু কিছু বেমাৰ আজাৰৰ পৰাও কমি থাকিব আৰু যেতিয়া আপোনালোকে ফ্ৰাই কৰিব তেতিয়া এটা কথা মনত ৰাখিব যদিহে কুচিয়া বা আলুখিনি কেৰাহীত এনেকৈ ধৰক লাগি ধৰিছে এনেকৈ আপুনি ইয়াৰ পৰা ৰুকি ওলটাই দিব লগা হৈছে যদি কেৰাহীত লাগি ধৰে তেতিয়াহ'লে আপোনালোকে গম পাব যে মাংসটো বা আলুটো সম্পূৰ্ণ সিজি উঠিছে আলু বা মাংস আলুখিনি লাৰি চাব যদি সিজিছে তেতিয়াহ'লে মাংসটো সিজিছে গতিকে এতিয়া সিজি গ'ল মই ইয়াতে যিমানখিনি পৰিমাণৰ পানী লাগে মই পানী দি দিম কিন্তু বহুত বেছি পানী হ'লেও কুচিয়াত বা গাহৰিত সিমান ভাল নালাগে যিমানখিনি পানী লাগে সিমানখিনিমান পানী আপোনালোকে এতিয়া দি দিব এই পানীখিনি কমি যোৱা মানে এই ৰেচিপিখিনি বৰ হৈ যাব কিন্তু এটা কথা মনত ৰাখিব আপোনালোকে জুইকুৰা এতিয়া বঢ়াই দিব তেতিয়া আদা ৰহুন দিছিলে তেতিয়া জুইখিনি কমাই ৰাখিব আৰু এতিয়া আদা ৰহুন দিয়াৰ পিছত যেতিয়া এনেকৈ মাংসখিনি সিজি উঠিছে তেতিয়া আপোনালোকে পানী দি জুইকুৰা বঢ়াই দিব ঘৰৰে কেইজোপামান বৰমা ধনিয়াৰ এয়া যি ধনিয়া মান ধনিয়া বুলি কয় বৰমা ধনিয়া বুলি কয় এই ধনিয়াৰ গছ আছে আৰু গতিকে মাছ মাংস কণী কেতিয়াবা বনালে এই মাজে সময়ে ব্ৰহ্মা ধনিয়া দিয়া যায় তেতিয়া আৰু অন্য ধৰণৰ এটা গোন্ধ এটা আহে ভাল টেষ্ট এটা হয় যদি আপোনালোকৰ ঘৰত আছে দিব পাৰে যদি নাই অসুবিধা নোহোৱাসকলে কিনিও আপোনালোকে আনিব পাৰে যিবোৰৰ সুবিধা হয় তেখেতসকলে কিনি আনিব যিবোৰৰ অসুবিধা হয় নিকিনিলেও হ'ব কিন্তু দিলে কিন্তু অকণমান ব্যতিক্ৰমী এটা সোৱাদ হয় ব্ৰহ্মা ধনিয়াখিনি মই ইয়াত দি দিলোঁ
এয়া হৈ গ'ল ৰেচিপি কুচিয়া। গতিকে বন্ধুসকল আপোনালোকক মই দেখুৱালো কুচিয়া মাছ কেনেকৈ বনায়। আপোনালোকৰ পদ্ধতিবোৰ সুকীয়া সুকীয়া আৰু মোৰ পদ্ধতিবোৰ সুকীয়া সুকীয়া। আপোনালোকে বনালে হয়তো মোতকৈ বেছি সোৱাদ হ'ব পাৰে, কাৰণ আপোনালোকৰ বনোৱা পদ্ধতিবোৰ সুকীয়া হ'ব, ব্যতিক্ৰম। মোৰটো ব্যতিক্ৰম, আৰু মোৰটো খায়ো হয়তো আপোনালোকে এটা ব্যতিক্ৰমী সোৱাদ পাব। আৰু সকলোৱে ব্যতিক্ৰমী ধৰণে বনাই বাবে খাদ্যৰ সম্ভাৰবোৰ সুন্দৰকৈ প্ৰস্তুত হৈ উঠে। কিছুমানৰ খাই ভাল পাব, কিছুমানৰ খাই অকণমান বেয়া পাব, কিছুমানৰ খাই আৰু অকণমান বেছিকৈ ভাল পাব। গতিকে মই কেনেকৈ বনালো সেয়া আপোনালোকক দেখুৱালো। গতিকে আৰম্ভণিৰ পৰা শেষলৈকে কুচিয়া মাছ কেনেকৈ কাটিলো, কেনেকৈ বাচিলো, কেনেকৈ আৰম্ভণিৰ পৰা বনালো। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, যদিহে আপোনালোকে বনোৱাতকৈ কিছু ব্যতিক্ৰমী কথা এটা আমি কৈছো, যদিহে আপোনালোকে কুচিয়া বা মাছ বা মাংস বা কণী বনায়, তেতিয়াহ'লে যদি অকণমান মাত্ৰ কালজিৰা দিবলৈকে পাৰে, তেতিয়াহ'লে যিটো চেণ্ট, এটা সুন্দৰ চেণ্ট এটা ওলায়। গতিকে সেইখিনি আপোনালোকে কালজিৰা কেইটামান দিব পাৰে। বা আপোনালোকে ধৰক ঘৰত আচাৰ বনাইছে, ঘৰত চাটনি, কেঁচা চাটনিটো পিচিছে, তেতিয়াহ'লে আপোনালোকে তাতো কেইটামান কালজিৰা দিবলৈকে পাৰে। বা আচাৰত যদি কেইটামান কালজিৰা ডুবাই থৈ দিয়ে, আপোনালোকে দেখিব আচাৰখিনিৰ যিটো গোন্ধ, যিটো স্মেল খুব সুন্দৰ, মানে খুব সুন্দৰ। গতিকে অকণমান কালজিৰা দিবলৈকে চেষ্টা কৰিব, তেতিয়া চাব আপোনালোকে খাদ্যটো বনাই খোৱাৰ পিছত কেনেকুৱা লাগে। গতিকে শুকান জলকীয়া দুটিমান আপোনালোকে এই ধৰণে মই যি ধৰণে দেখুৱাইছো, আপোনালোকে এবাৰ এনেকৈ বনাই চাব। গতিকে আজি মই কুচিয়াৰ ৰেচিপি আপোনালোকক বনাই দেখুৱালো। কেনেকুৱা লাগিল আপোনালোকে জনাব, ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক জনাব। গতিকে মই কৈছো যে সিমান ভালকৈ বনাবলৈকে নাজানো যদিও সকলোৰে বনোৱা পদ্ধতিবোৰ সুকীয়া, আৰু মই যি পদ্ধতিত বনাইছো মোৰ পদ্ধতিটো কিছু সুকীয়া। গতিকে মাজে সময়ে মই এনেকুৱাকৈ আপোনালোকক দেখুৱাই থাকো। যথেষ্ট মৰম আৰু আদৰ পাইছো আপোনালোকৰ, যে ভাল পাওঁ বুলি কৈছে। আজি কুচিয়াটো বনাই মই আপোনালোকক দেখুৱাইছো। আৰু আপোনালোকে হয়তো জানে যে কুচিয়া বা শিঙি মাছৰ যথেষ্ট ভিটামিন। এগৰাকী ৰোগীক বা বেমাৰীক ডাক্তৰে সাধাৰণতে কুচিয়া বা শিঙি মাছ খোৱাৰ কথা কয়। যদিহে আপোনালোকেও কুচিয়া মাছ ঘৰলৈকে আনে, এই ধৰণে বনাবলৈকে এবাৰ বনাই চাবলৈকে চেষ্টা কৰিব, আৰু খাব লাগে মাজে সময়ে কুচিয়া মাছ। কাৰণ কুচিয়া মাছ যথেষ্ট শক্তিশালী, যথেষ্ট ভিটামিন আছে। তাৰ কুচিয়া মাছৰ যিটো ব্লাড, সেইটোৱে হ'ল আমাৰ শৰীৰৰ কাৰণে আটাইতকৈ উপযোগী, আটাইতকৈ ভাল। ডাক্তৰেও এই কথাখিনি কয়। গতিকে যদি আপোনালোকে পাৰে কুচিয়া মাছ খাব। কেনেকৈ বনায় এইটো আপোনালোকৰ কথা, আৰু মই যেনেকৈ বনাইছো আপোনালোকে যদি পাৰে তেনেকৈ এবাৰ বনাবলৈকে চেষ্টা কৰিব। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে মোক জনাব। ধন্যবাদ।